হাবিত কাহে ওলাই নাহে পৰেশপন্থী ক'ত গ'ল বাৰু? এই দেশৰ সংকটৰ সময়ত তেওঁ ইমান মৌনতা অৱলম্বন কৰি থকাৰ আঁৰত নিশ্চয় কিবা থাকিব লাগিব, নহয়নে বাৰু? বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই দেখিলোঁ কি ইমানকেইটা দল সংগঠন ওলাই আহিছে, মানে শেহতীয়াকৈ হ'লেও ওলাই আহিছে, আৰু তাৰ পিছত কিন্তু এতিয়ালৈকে তেওঁলোকে মৌনতা অৱলম্বন কৰি আছে ক'ৰ পৰা? সেই জংঘলৰ পৰা। আচলতে জংঘলৰ নাম লৈহে তেওঁলোক থাকে 5 ষ্টাৰ হোটেলত, আৰু সেইবিলাক ৰক্ষণাবেক্ষণ কোনে দিয়ে বাৰু? আমাৰ মুখ্যমন্ত্ৰীয়ে দিয়ে। অপ্ৰিয় হ'লেও এইটো সত্য কথা। আৰু সেইকাৰণে তেওঁলোকে নীৰৱ দৰ্শক ভূমিকা পালন কৰি পেলাই তেওঁলোকে চাই আছে। কোনোবা মৰ হাজ যি হৈ থাক, মুঠতে আমি পেটুৱা হৈ থাকিব পাৰিছোঁ, আমি AC ৰুমত থাকিব পাৰিছোঁ, এইটোৱে আমাৰ কাৰণে বহুত, হয় নে নহয়? বন্ধু বান্ধৱীসকল, বহুত দুখ লাগে কিছুমান কথাত। আৰু তাকে এই যে জিতেন্দ্ৰ চালৈ বুলি যিজন ব্যক্তি, সেই ব্যক্তিজনৰ ওপৰত এতিয়া কিছু লোকে কি কৰিছে, ভুৱা কিছুমান কথা কৈ পেলাই মানে তেওঁৰ ওপৰত জাপি দিছে। কিন্তু এইবিলাকত আগ ধৰিব লাগিছিলে কোনে? তেওঁ নিজেই ধৰিব লাগিছিল নে পুলিচ প্ৰশাসনে ধৰিব লাগিছিল নে দল সংগঠনে ধৰিব লাগিছিলে? কিন্তু ইয়াত মুখ্য ভূমিকা পালন কৰিব লাগিছিলে কোনে? বীৰ লাচিত সেনা আৰু এই পৰেশপন্থী। যেতিয়া নেকি আলফা জন্ম হৈছিলে, সেই আলফা জন্ম হোৱাৰ সময়ত কি হৈছিলে জানে? জুৱা খেল, মদ ভাং ড্ৰাগছ খালে। তেতিয়া আলফাৰ মূল উদ্দেশ্য সেইখিনিয়ে, যাতে উঠি অহা ল'ৰা ছোৱালীখিনি ধ্বংস নহয়। কিন্তু এতিয়া আকৌ আলফা উল্টা, মানে তহঁতে সেইবিলাকৰ পৰা আমাক পইচা দি থাক, তহঁতে ব্যৱসায় চলাই থাক, আমাক পইচা দি থাক। এইটোৱে হৈছেনে নাই বাৰু? আপোনালোকে কওকচোন কথাটো। সেই উজনি অসমত একদম খুব কয়, আলফা নথকা হয় একদম বিহাৰীয়ে শেষ কৰিলে হয়, অসমখন বিহাৰীয়ে বোলে শেষ কৰিলে হয়। এতিয়া ক'ত গ'ল? এতিয়া তেওঁলোকে এটামান মাত মাতিছেনে বোলে আমাৰ অসমখনক কিয় তহঁতে বিহাৰ বনাবলৈ বিচাৰিছ? ক'ব পাৰিবনে? অসমৰ ল'ৰা যিমান বিহাৰত মৃত্যু হৈছে, তেওঁলোকে তাৰ ওপৰত কিবা মাত মাতি পাইছেনে? মুঠতে আমাৰ অসমীয়াখিনি এটাই কথা যে এইবাৰৰ পৰা কৰিব নোৱাৰিবি, মাফ খুজিব লাগিব, আমি চাই আছোঁ, সেইখিনিৰ বাদে অইন একোৱে নাই। ইফালে পিটি তহিলং কৰি দিয়ে, সেই মাতকেইটাৰ বাদে একোৱে নাই। আৰু এই আলফা এই পৰেশপন্থী, এই মানে পেটুৱাই এইটো এতিয়া বৃদ্ধ, আৰু এই বৃদ্ধ বয়সত এতিয়া কি হয়, বাঘ চৰিব নোৱাৰে যে, বহা জেগাতে তেওঁ কি কৰে, খাই থাকে। আৰু মাজতে আপোনালোকে নাটক দেখিলে নহয়, পৰেশ বৰুৱাৰ ঘৰত বাসগৃহত একদম কি হৈছে, বম, সেইবিলাকো কিন্তু নাটক। বিয়া ঘৰত বোম ফুটোৱাটো তেওঁৰ ঘৰত বোম ফুটাইছে বুলি কৈছে। ইমান ফাঁকি। আৰু তেওঁ চোতালত দেখিছিলেনে কিমান গাড়ী গুড়া আছিলে? আপোনালোকে নিশ্চয় দেখিছে। গতিকে তাতো আকৌ কিছুমান মানুহ কি হয়, অন্ধ হয়। কিন্তু অন্ধ মানে কি, আজিকালি আলফাক কোনেও বিশ্বাস নকৰে। আগৰ আলফা আৰু এতিয়া আলফা হৈ থকা নাই। আগৰ আলফাই কি কৰে, দোষীক শাস্তি দিয়ে, আৰু এতিয়া আলফাই বিনা দোষীবিলাকৰ ওপৰত তেওঁলোকে দাদাগিৰি দেখায়, যোনে যি কৰ কৰি থাক, মুঠতে আমাৰ পেটটো ভৰিলেই হ'ল। আৰু মাজে মাজে ভুমুক ভামাককৈ কিছুমান কি কৰে, মানে বিবৃতি দি থাকে। গতিকে বন্ধু বান্ধৱীসকল, অকল এই কথাখিনি ময়ে কোৱা নাই, আৰু বহুতৰে দৃষ্টিগোচৰ হৈছে। তাৰপিছত কি হ'ল, আজি দৃষ্টিগোচৰ, মই সেই কথাটো ভাবি থাকোঁতে জুবিনৰ ক্ষেত্ৰতোতো আপোনালোকে দেখিলেই, তেওঁলোকে কি ক'লে কি নক'লে। জুবিন গাৰ্গৰ নিজৰে দোষ আছিলে তেওঁলোকৰ মতে। জুবিনে অতিমাত্ৰা মাদক দ্ৰব্য সেৱন কৰি পেলাই তেওঁ পানীত জঁপিয়াই পেলাই মৰিছিলে, নহয় জানো? তাৰপিছতে কি হ'ল, এতিয়া আকৌ এয়া তেওঁলোকে কিছু লোকে কয় যে খুজি কিল খালে কি জিতেন্দ্ৰ চালৈ, এনেকুৱা অভদ্ৰ অসভ্য এইবিলাক। আৰু এইবিলাক কি হ'ল বোলে, জাতীয় সংগঠন। আজি যিয়ে নহওক, গালি পাৰিব পাৰোঁ, যিয়ে নহওক, আছুৰ কেইজনমান যুৱকে যি ধৰণে গৈছে, তেওঁলোকে যাতে এইটো খন্তেকীয়া চমক নহয়, তাৰ ওপৰত তেওঁলোকে দৃষ্টিগোচৰ ৰাখক। আৰু লগতে এই কি বৰ্মন আছিলে, লৰালৰি সময়ত কথাটো পাহৰি গৈছিলোঁ দেই, সুকুমাৰ বৰ্মন, আৰু তাৰ লগতে কিন্তু
কেইবাটাও জাতীয় সংগঠন লগ হৈছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ তেওঁলোকক সকলো যে এই সংকটৰ সময়ত তেওঁলোক লগ হৈছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ কিন্তু আপোনালোকক মই কৈ থৈ দিলোঁ দেই দিলীপ শইকীয়াৰ হেন সেই মানুহজনে কিন্তু এই জাতিৰ সংকটৰ সময়ত নাই তেওঁ আকৌ কি কয় বোলে কোনোবাই উচতনিমূলক হেৰি কৰিছে বুলিহে তেওঁ কয় কথাটো গতিকে বন্ধু বান্ধৱীসকল এতিয়া মুঠতে আলফা সালফা এইবিলাকৰ একো কাম নাই আৰু যদি প্ৰশাসনে এইবিলাক কাম কৰিব নোৱাৰে তেন্তে হলে আমাৰ কি কৰিব লাগিব নিজে নিজে আমি নিজৰ ব্যৱস্থা কৰিব লাগিব বুজাই লোকে বুজিব আৰু নুবুজালোকে মোৰ লগত যুঁজিব গতিকে বন্ধু বান্ধৱীসকল মই নহয় আন সকলেও আন চেনেলত নিউজ চেনেল বিলাকতো তেওঁক লৈ কি সমালোচনা কৰিছে এই বুঢ়া বাঘটোক লৈ পেলাই বাঘ বুলি কৈ লাভ নাই জংঘলত থকা এজনক কি বাঘ বুলি ক'ব হয় না নহয় তেওঁ এতিয়া ভিজা মেকুৰী লোকে দিলে খাম তেনেকুৱা কৰি থকা এজন ব্যক্তিক লৈ কি ক'লে চেনেলটোৱে আপোনালোকে চাই গুৱাহাটীৰ বুকুত অনাঅসমীয়াৰ দাদাগিৰি বিধায়ক বিজয় গুপ্তাৰ আশীৰ্বাদত বহিৰাগতৰ স্পৰ্ধা কত লুকাই আছে চহকীত বীৰ পুৰুষ পৰেশ বৰুৱা সৰু সৰু কথাত হুংকাৰ দিয়া আলফা স্বাধীনৰ অসমীয়াৰ দুৰ্দিনত এই ৰহস্যজনক মৌনতা কিয় অসমীয়াক বিহাৰীয়ে প্ৰহাৰ কৰাৰ পিছতো প্ৰতিক্ৰিয়া নাই কিয় বিপদৰ সময়ত ৰক্ষা কৰিবলৈ নাই কোনো সংগ্ৰামী সংগঠন খিলঞ্জীয়াই নিজেই কৰিব লাগিব অস্তিত্ব ৰক্ষাৰ যুঁজ ৰাজধানী গুৱাহাটীৰ বুকুতেই এতিয়া সুৰক্ষিত নহয় খিলঞ্জীয়া অসমীয়া নিজৰ মাটিতেই অনাঅসমীয়াৰ পৰা মাৰ খাবলগীয়া হোৱা এক চৰম লজ্জাজনক আৰু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰীৰ চেৰাবভাটিৰ আৰ্যনগৰত বিহাৰীৰ হাতত অসমীয়াই কেৱল প্ৰহাৰ হ'বলগীয়া হোৱা নাই গুৱাহাটীৰ মাজমজিয়াত বিহাৰী সম্প্ৰদায়ে মুকলিকৈ দাদাগিৰি চলোৱাৰ সমান্তৰালভাৱে অসমীয়া গৌবেগ ধ্বনিৰে সমগ্ৰ আকাশ বঁটা কঁপাই তুলিলে তেওঁলোকৰ এই উদ্ধতালিত নিজৰ ৰাজ্যতে আজি অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰ্যবেক্ষিত হোৱাৰ উপক্ৰম ঘটিছে এই সমগ্ৰ গুণ্ডাগিৰি আৰু অৰাজকতাৰ আঁৰত আছে উন্মুক্ত ৰাজনৈতিক আশীৰ্বাদ বিধায়ক হিচাপে বিজয় গুপ্তা নিৰ্বাচিত হোৱাৰ পাছৰে পৰা গুৱাহাটীত অনাঅসমীয়া বিহাৰী সম্প্ৰদায়ৰ একাংশ লোকৰ দাদাগিৰি অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে শেহতীয়াকৈ চেৰাবভাটিৰ আৰ্যনগৰত সংঘটিত হোৱা এই ভয়ংকৰ কাণ্ডৰ নেতৃত্ব লৈছিল বিধায়ক বিজয় গুপ্তাৰ অতি ঘনিষ্ঠ তথা শাসকীয় বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশ সমিতিৰ সহকাৰী কোষাধ্যক্ষ আলোক ত্ৰিপাঠীয়ে এইগৰাকী বিজেপি নেতাৰ প্ৰত্যক্ষ নেতৃত্বই কৰ্তব্যৰত সাংবাদিকক অকথ্য নিৰ্যাতন চলোৱাৰ লগতে অসম বিৰোধী শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলা হৈছিল ক্ষমতাৰ দম্ভত অন্ধ হৈ পৰা এইসকল বহিৰাগতই অসমীয়াৰ আৱেগ আৰু অস্তিত্বক মুকলিকৈ ভৰিৰে মোহাৰি পেলাইছে কিন্তু এই সমগ্ৰ ঘটনাক্ৰমত আটাইতকৈ আচৰিত দুখজনক আৰু ক্ষোভৰ বিষয়টো হৈছে অসম আৰু অসমীয়াৰ জাতীয় স্বাৰ্থৰ হকে সহস্ৰ সংগ্ৰাম কৰাৰ দাবী কৰা আলফা স্বাধীন আৰু সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ৰহস্যজনক মৌনতা সৰু সৰু কথাত সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰা ফোনযোগে হুংকাৰ দিয়া পৰেশ বৰুৱা এতিয়া কত লুকাই আছে নিজৰ ৰাজ্যতেই অসমীয়াক বিহাৰীয়ে প্ৰহাৰ কৰি অসমীয়াক গৌবেগ ধ্বনি দিয়াৰ পিছতো আলফা স্বাধীন আৰু পৰেশ বৰুৱা কিয় নিশ্চুপ হৈ আছে জাতীয়তাবাদৰ কথাৰে সাধাৰণ অসমীয়া যুৱক যুৱতীক আৱেগিক কৰি হাবিলৈ মাতি নিয়া পৰেশ বৰুৱাই এতিয়া অনাঅসমীয়াৰ এই চূড়ান্ত স্পৰ্ধা দেখা পোৱা নাই নেকি নে ৰাজনৈতিক আশীৰ্বাদ পুষ্ট পুঁজিপতি অনাঅসমীয়াৰ ওচৰত তথাকথিত জাতীয়তাবাদী সংগ্ৰামখনেই বিক্ৰী হৈ গ'ল গুৱাহাটীৰ ৰাজপথত অসমীয়াৰ খিলঞ্জীয়াৰ আত্মসন্মান ভুলুণ্ঠিত হৈছে তেনে সময়তো আলফাৰ এই নীৰৱতাই কি প্ৰমাণ কৰিছে তেওঁলোকৰ সংগ্ৰাম কেৱল এক ভেকুভাওনালৈ পৰ্যবেক্ষিত হৈছে নেকি এইবোৰ প্ৰশ্নই এতিয়া জুমুৰি দিছে সাধাৰণ অসমীয়াৰ মনত যি সময়ত বহিৰাগতৰ অগ্ৰাসনৰ বিৰুদ্ধে অসমীয়াই প্ৰতিদিনে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কৰিবলগীয়া হৈছে তেনে সময়ত জাতীয় ত্ৰাণকৰ্তাৰ ভাও ধৰা শক্তিবোৰৰ এনে কাপুৰুষালি কোনো কাৰণতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে মধ্য গুৱাহাটীৰ বিধায়ক বিজয় কুমাৰ গুপ্তাৰ ঘনিষ্ঠ আলোক ত্ৰিপাঠীৰ দৰে লোকে শাসকীয় দলৰ আলধৰা পালি নেতাই গুৱাহাটীত অসমীয়াক ভাবুকি দিছে আৰু আনফালে জাতীয় স্বাৰ্থৰ ঠিকাদাৰসকলে চকু মুদি আছে পৰেশ বৰুৱা আৰু আলফাৰ এই মৌনতাই খিলঞ্জীয়া ৰাইজক এই স্পষ্ট বাৰ্তা দিছে যে বিপদৰ সময়ত অসমীয়াক ৰক্ষা কৰিবলৈ কোনো তথাকথিত সংগ্ৰামী সংগঠন নাই বৰঞ্চ প্ৰতিজন অসমীয়াই নিজৰ অধিকাৰ অস্তিত্ব আৰু সন্মান ৰক্ষাৰ বাবে নিজে সজাগ আৰু ঐক্যবদ্ধ হৈ যুঁজিব লাগিব নিউজ আপোনালোকে দেখিলেনে আৰু মই অকল নহয়
বেলেগৰো কিন্তু দৃষ্টিগোচৰ হৈছে। বন্ধু বান্ধৱীসকল, কিবা যদি মই ভুল কৈছোঁ তেন্তে হ'লে একেবাৰে ক্ষমা কৰিব। আৰু মোৰ মুখত যিখিনি আহে মই সেইখিনিয়ে কওঁ। আপোনালোকে জানে মই বিন্দাস, মোৰ যি আহে মই সেইটোকে, বোলে কোনোবাই ভাল পাব কোনোবাই বেয়া পাব সেইবিলাক মোৰ মতলব নাই। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।